এনেকৈ আছোঁ, দাদাৰ কাষত বহি আছোঁ। যিহেতু দিনৰ ভাগত নাম প্ৰসংগ হৈছিল ইয়াতে, গতিকে সকলোৱে যিহেতু সকলোৰে ঘৰৰ দায়িত্ব থাকে, সকলোৱে এতিয়া ঘৰা-ঘৰি হ'ল। আমি ৰাতিপুৱা 9:30 মানৰ পৰা আমি নাম প্ৰসংগ আৰম্ভ কৰিছোঁ। দাদাৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ, দাদাক পুষ্পাঞ্জলি অৰ্পণ কৰিছোঁ, লগতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তাৰপিছত এতিয়া সকলোৱে ঘৰা-ঘৰি হ'ল। এতিয়া মই এনেকৈ আছোঁ, মা আছে লগত আৰু আইতা আছে, টোপনি মাৰি আছে। খুব সকলোৱে ভাগৰুৱা, যিহেতু দাদাৰ এই এমাহীয়া পুণ্যতিথিত আমি দাদাক শ্ৰদ্ধাঞ্জলি জনাবলৈ পাই খুবেই সুখী হৈছোঁ। ৰাইজৰ মানুহ, আমাৰ গাঁৱৰ কিছুমান মানুহ বহুতখিনি সহায় সহযোগিতা কৰিছে, মোৰ বন্ধুবৰ্গও বহুতখিনি সহায় সহযোগিতা কৰিছে। তো সেইসকলকো মই বহুত ধন্যবাদ জনাইছোঁ। এতিয়া আছোঁ দাদাৰ কাষতে বহি আছোঁ। তেখেতৰ নামত জ্বলোৱা বন্তিগছি এতিয়াও নুমাব দিয়া নাই, তো ৰখি আছোঁ দাদাক। আৰু যিহেতু আমাৰ কাতি বিহু যোৱাকালিৰ পৰা কাতি বিহু হ'ল, যোৱাকালি হ'ল আৰু অহাকালি দেৱালী আছে, গতিকে এই দেৱালীটো দাদাৰ নামত এগছি বন্তি জ্বলাম। বাকী জয় জুবিন দা, জুবিন দা অমৰ হওক। কি ক'ম আৰু, দাদাৰ কথাটো ভাষাৰে বুজাব নোৱাৰি, ভাষাৰে কৈ শেষ কৰিব নোৱাৰি। এতিয়া তাৰ কাষতে আছোঁ, এনেকুৱা লাগিছে যেন দাদা ওচৰতে আছে, তাৰ লগত বহি আছোঁ। কিবা এটা কথা সুধিবলৈও সাহস নহয় দাদাক, কাৰণ তেখেতক সদায় গুৰুৰ স্থানত ৰাখিছিলোঁ। যেতিয়াৰ পৰাই মই গান জনা হৈছিলোঁ, বুজা হৈছিলোঁ, আৰু জীৱনত কেতিয়াও ভবাও নাছিলোঁ যে গান গাম বুলি। যেতিয়া দাদাৰ গান শুনিলোঁ, দাদাক দেখিলোঁ, তেতিয়াৰ পৰা আজি মই সঁচা কথাটো ক'লোঁ, একদম মই দাদাৰ পৰাই গান গোৱা শিকিছিলোঁ। দাদাই দিয়া প্ৰেৰণাবোৰ লৈ পেলাই আগবাঢ়ি গৈছিলোঁ। এতিয়া এনেকুৱা লাগছে যেন চব স্তব্ধ হৈ গ'ল। মানে কি বুলি ক'ম, এতিয়া যেন একো নাই, এটা অনুভৱ এটা আহে মনত, যেন একো নাই। দাদা নাই যিহেতু এতিয়া বৰ্তমান একো নাই, গান চান গাবলৈও মন নোযোৱা হৈ গৈছে এতিয়া। একদম বৃদ্ধ শপত খাই কৈছোঁ মই। যেতিয়া আমাৰ এটা সময়ত আমাৰ ক্লাছ ৰুমত সকলোকে নিজৰ হবিবিলাক লিখিব দিয়ে। আমাৰ হিকমত আলী বুলি কোৱা এজন শিক্ষক আছিল, খুব ভাল শিক্ষক আছিল তেখেতে। সাঁচিবুৰি মধ্য ইংৰাজী বিদ্যালয় আছিল তেতিয়া। ছাৰে লিখিবলৈ দিছিলে, মানে কোনে জীৱনত কি কৰিবি, কোনে কি মানে ডাঙৰ হৈ পেলাই কি কৰিবি, সকলোকে লিখিব দিছিলে। সকলোৱে বিভিন্ন ধৰণৰ লিখিছে, কোনোবাই পাইলট লিখিছে, কোনোবাই ড্ৰাইভাৰ লিখিছে, কোনোবাই মাষ্টৰ, কোনোবাই আপোনালোকে বিশ্বাস কৰে নকৰে মই নাজানো, মই বিদ্যা কচমকৈ কৈছোঁ, মই শিল্পী জুবিন গাৰ্গৰ দৰে হ'ম বুলি মই লিখিছিলোঁ। তো দাদাৰটো স্থান আমি ল'ব নোৱাৰোঁ, দাদাৰ স্থান দাদা এজনে, হয়তো দাদাৰ নিচিনা আৰু জন্ম পাবলৈ বহু যুগ লাগব। দাদাৰ স্থান কোনেও দাদাৰ স্থান কোনেও ল'ব নোৱাৰে, দাদা এজনেই। গতিকে দাদাই চাই আছে, মুঠতে তেখেতে আশীৰ্বাদ কৰক, তেখেতে দেখুৱাই যোৱা পথ, তেখেতে দেখুৱাই যোৱা আদৰ্শক আমি আগবঢ়াই লৈ যাম। দাদাই যিহেতু নাহৰ পুলি ভাল পায়, আমাৰ পৰৱৰ্তী পদক্ষেপ হ'ল আমি নাহৰৰ পুলি বিতৰণো কৰিম। মই বন্ধুবৰ্গৰ লগত কথা পাতিছোঁ, নাহৰৰ পুলি বুলি নহয়, গছ পুলি আমি বিতৰণো কৰিম, আৰু লগতে আমি যিমানখিনি পাৰোঁ আমি নিজেও ৰোপণ কৰিম। আৰু ৰৈ বিনালে আহি আছে দাদাৰ, 31 অক্টোবৰত আহি আছে চাগে। তো ৰৈ বিনালে নিজেও চাম আৰু 10জনক চোৱাৰ সুবিধা কৰি দিম। মই আজি এইখিনি আপোনালোকক জনালোঁ, আৰু দাদাৰ আজি এমাহীয়া এই পুণ্যতিথিত মই এইখিনি আপোনালোকক জনালোঁ। সিদিনাখন ফেচবুকত ভিডিঅ' এটা চাই থাকোঁতে গম পালোঁ যে এজন দাদাই ৰৈ বিনালে চিনেমাখনৰ কাৰণে 100জন মানুহক বিনামূলীয়াকৈ চোৱাৰ ব্যৱস্থা, মানে দাদাই টিকেট সংগ্ৰহ কৰি দিব, আৰু মানে 100জনক ফ্ৰীতে দেখাব। যিসকল দুখীয়া জুবিনদাৰ অনুৰাগী, চিনেমা চাবলৈ পইচা হাতত নাথাকে, তো সেইসকলক দাদাজনে মানে 100জন কল না 1000 কল নেকি চাগে, ভালকৈ মনত নাই। তো তাৰ লগতে ময়ো মানে
ইমানখিনিতো মই নোৱাৰোঁ, তথাপিতো মই যিখিনি পাৰোঁ 10জনক চোৱাৰ ব্যৱস্থা কৰি দিম। গতিকে সেই আৰু সুখী হৈছোঁ, নিজকে বহুত হেপ্পী। দাদাৰ কাৰণে যদি এইখিনি কৰিব পাৰিছোঁ বহুত নিজকে হেপ্পী বুলি ভাবোঁ। কাৰণ তেখেতে যিখিনি কৰি গৈছে আমাৰ কাৰণে এইখিনি একো নহয়, তাৰ তুলনাত একো নহয় এইখিনি। তো যিয়ে হওক, জয় জুবিন দা য'তে থাকক অমৰ হওক। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতৰ আত্মাই যাতে চিৰশান্তি লাভ কৰক, আৰু লগতে অতি সোনকালে ন্যায় পোৱাৰ ব্যৱস্থা কৰক। চৰকাৰলৈ আহ্বান থাকিল। তো জয় জুবিন দা, জয় আই অসম, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। যেতিয়ালৈকে জীয়াই থাকিম জুবিন দাক জীয়াই ৰাখিম।